Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 12 ফিজিক্সৰ চেপ্টাৰ নম্বৰ 14 সেমিকন্ডাক্টৰ ডিভাইচেছ এণ্ড ডিজিটেল সাৰ্কিটছৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে, আজি আমি ডিসকাস কৰিবলগীয়া টপিকটো হৈছে যে কি একচন অফ ট্ৰানজিস্টৰ। ঠিক আছে, মানে আজি আমি চাম যে কি ট্ৰানজিস্টৰ কেনেদৰে এক কৰে। হ'ব, এতিয়া আমি কি কৈছিলোঁ যোৱা ভিডিঅ'ত আমি কি ডিসকাস কৰিছিলোঁ ট্ৰানজিস্টৰ কথা ডিসকাস কৰিছিলোঁ আৰু তেতিয়া আমি গম পাইছিলোঁ যে কি আমাৰ ট্ৰানজিস্টৰ কি আছিলে দুটা টাইপৰ আছিলে, এটা আছিলে কি আমাৰ পিএনপি আৰু আনটো কি আছিলে আমাৰ এনপিএন, হয়নে? এতিয়া কি হ'ব আমি প্ৰথমতে কি কৰিম এনপিএন ট্ৰানজিস্টৰৰ ওপৰত ডিসকাস কৰিম। হ'ল, এতিয়া কি হ'ব আমাৰ এনপিএন ট্ৰানজিস্টৰ কি হয় আমাৰ পি টাইপ যিটো আমাৰ কি হ'ব ৰিজন হ'ব সেইটো সৰু হ'ব, আটাইতকৈ কি থিন হয় আৰু কি হ'ব আমাৰ সেইকাৰণে সেই পি টাইপ ৰিজনটো দুটা এন টাইপ ৰিজনৰ মাজত কি হয় চেণ্ডউইচ কৰা হ'ব আৰু সেই তেনেকুৱা ধৰণৰ আমাৰ ট্ৰানজিস্টৰবোৰক আমি কি বুলি কওঁ এনপিএন ট্ৰানজিস্টৰ বুলি কওঁ। হ'ল, ইমানলৈকে ঠিক আছে। তাৰপিছত কি হ'ব এতিয়া আমাৰ যিহেতু কি হয় এইটো ধৰি লওঁ আমি এমিটাৰ, এইটো ধৰি লওঁ কালেক্টৰ, ঠিক আছে, আৰু আটাইতকৈ সৰু ৰিজনটো কি হৈছে বেছ। আৰু কি হয় সদায় এই এমিটাৰটো কি হয় আমাৰ হেভিলি ড'পড হয় আৰু ইয়াৰ চাইজটো কি হ'ব ই মডাৰেট হ'ব। ঠিক আছে, মানে কি ইয়াৰ চাইজটো বেছতকৈ ডাঙৰ হ'ব কিন্তু কি হ'ব আমাৰ কালেক্টৰতকৈ সৰু হ'ব। ঠিক আছে, আৰু কি হয় আমাৰ বেছটো আটাইতকৈ সৰু হয় আৰু ই কি হয় লাইটলি ড'পড হয় আৰু কি আমাৰ কালেক্টৰটো কি হয় তাৰ চাইজটো ডাঙৰ হয় আটাইতকৈ আৰু কিন্তু কি হয় ই মডাৰেটলি ড'পড হয়। ঠিক আছে, সেইকাৰণে কি হৈছে আমাৰ ইয়াত যিহেতু এন টাইপ সেইকাৰণে ফ্ৰী ইলেক্ট্ৰন ইয়াত কমকৈ দেখুৱাইছোঁ, ইয়াত আমাৰ বেছিকৈ দেখুৱাইছোঁ যিহেতু ই হাইলি ড'পড হয়। ঠিক আছে, এতিয়া সেইকাৰণে কি হ'ব আমি জানিছিলোঁ যে কি লগতে যে আমাৰ এমিটাৰ পাৰ্টটো কি হয় সদায় ফৰৱাৰ্ড বাইছ হয় আৰু কালেক্টৰ পাৰ্টটো কি হয় সদায় ৰিভাৰ্ছ বাইছ হয়। সেইকাৰণে কি কৰিলোঁ আমি এই এমিটাৰ বেছ জাংচনটো কি কৰিলোঁ আমি ফৰৱাৰ্ড বাইছ কৰি ল'লোঁ আৰু এই বেছ কালেক্টৰৰ যিটো জাংচন হ'ব তাক আমি কি কৰিলোঁ ৰিভাৰ্ছ বাইছ কৰি ল'লোঁ। ঠিক আছে, সেইকাৰণে ইয়াত ভল্টেজটো কি দি আছে VEB দি আছে মানে কি এমিটাৰ বেছ আৰু কি হ'ব ইয়াত CB দি আছে কাৰণে ই কালেক্টৰৰ বেছ জাংচনটোৰ কাৰণে। ঠিক আছে, ইমানলৈকে বুজি পালা। এতিয়া কি হ'ব আমাৰ যেতিয়া কি হ'ল ইয়াত আমাৰ কি আছে ফৰৱাৰ্ড বাইছ হৈছে, ফৰৱাৰ্ড বাইছ মানে কি আমাৰ এই এন টাইপৰ লগত কি লাগি থাকিব পজিটিভ টাৰ্মিনেল লাগি থাকিব আৰু পি টাইপৰ লগত কি থাকিব আমাৰ এন টাইপৰ লগত নিগেটিভ টাৰ্মিনেল লাগি থাকিব আৰু কি হ'ব পি টাইপৰ লগত আমাৰ পজিটিভ টাৰ্মিনেল লাগি থাকিব। এতিয়া কি হ'ব সেইকাৰণে যেতিয়া আমাৰ এই ইয়াত এন টাইপ লাগি আছে সেইকাৰণে কি হ'ব আমাৰ এইটো এন ৰিজনৰ কি আছে আমাৰ ফ্ৰী ইলেক্ট্ৰন আছে আৰু ফ্ৰী ইলেক্ট্ৰন সংখ্যা ই যিহেতু কি আছে হাইলি ড'পড হৈছে সেইকাৰণে কি আছে আমাৰ ইয়াত ফ্ৰী ইলেক্ট্ৰনৰ সংখ্যা বহুত বেছি আছে আৰু সেইকাৰণে কি কৰিব ইয়াত থকা এই নিগেটিভ টাৰ্মিনেলটোৱে কি কৰিব আমাৰ এই ফ্ৰী ইলেক্ট্ৰনখিনি কি কৰিব এইফালে এনেকৈ ঠেলিব। ঠিক আছে, আৰু যেতিয়া ঠেলিব তেতিয়া কি হ'ব ই এই ৰিজনটো এনেকৈ পাৰ হৈ যাব আৰু যেতিয়া আমাৰ এই পি ৰিজনটো এনেকৈ পাৰ হৈ যাব তেতিয়া কি হ'ব ইয়াত যিখিনি আমাৰ লাইটলি ড'প হৈ আছিলে যিহেতু যিখিনি আমাৰ ইয়াত কি আছে পি ৰিজনত আমাৰ চাৰ্জ কৰি কি থাকে আমাৰ হোল থাকে আৰু সেই হোলখিনিত কি হ'ব ইয়াৰ কিছুমান ইলেক্ট্ৰন কি হ'ব আমাৰ ডিফিউজ হৈ যাব। ঠিক আছে, মানে কি ৰিকম্বাইন হৈ যাব হ'ব আৰু যেতিয়া আমাৰ ইয়াত ৰিকম্বাইন হ'ব তেতিয়া কি হ'ব ই মানে কি হ'ব এইফালে মুভ কৰিব, এইফালে মুভ কৰোঁতে কি হ'ব ইয়াৰ আমাৰ এই হোলসমূহ কিছুমান কিমানকৈ ৰিকম্বাইন হ'ব। ঠিক আছে, মানে কি যেতিয়া ৰিকম্বাইন হ'ব সেইকাৰণে কি হ'ব এই হোলখিনি আমাৰ এইফালে মুভ কৰাৰ নিচিনা লাগিব, হয়নে? মানে কি হ'ব এই হোলখিনি এইফালে মুভ কৰাৰ নিচিনা লাগিব, মানে কি হ'ব এইখিনি ৰিকম্বাইন হ'ব আৰু সেইকাৰণে কি হ'ব ইয়াৰ কাৰণে কি হ'ব এটা আমাৰ কাৰেণ্ট প্ৰডিউচ হ'ব আৰু সেই যিটো কাৰেণ্ট হ'ব সেই কাৰেণ্টটো কি হ'ব আমাৰ এমিটাৰ কাৰেণ্ট হ'ব। মানে কি হ'ব ইয়াৰ পৰা যিহেতু ইলেক্ট্ৰনখিনি এইফালে গ'ল ইলেক্ট্ৰনটো ফ্ল' যিহেতু এইফালে হ'ল সেইকাৰণে কি হ'ব তাৰ অপজিটত আমাৰ এটা কাৰেণ্ট আহিব আৰু সেই কাৰেণ্টৰ ডাইৰেকশ্যনটো কি হয় আমাৰ হোলৰ ফালেতো হ'ব, মানে কি হ'ব ই ৰিকম্বাইন হয় মানে কি হোলখিনি এইফালে মুভ কৰা। সেইকাৰণে কি হ'ব আমাৰ এই হোলখিনি ডাইৰেকশ্যনত কি হ'ব এটা এমিটাৰ জাংচনত এমিটাৰ টাৰ্মিনেলত কি হ'ব এটা কাৰেণ্ট প্ৰডিউচ হ'ব আৰু সেই কাৰেণ্টটো কি হ'ব আমাৰ এমিটাৰ কাৰেণ্ট হ'ব। ঠিক আছে, আৰু সেইকাৰণে ইয়াৰ ডাইৰেকশ্যনটো এইফালে হোৱাৰ কাৰণে ইয়াক আমি এনেদৰে দেখুৱাম এমিটাৰ কাৰেণ্টটো আৰু কিহে বুজাব আমাৰ IE। ঠিক আছে, তাৰপিছত কি হ'ব আমাৰ যেতিয়া কি হৈছিলে এই আমাৰ হেৰিসমূহ তোমাৰ হোলসমূহ কি হৈছিলে ৰিকম্বাইন হৈ গৈছিলে তেতিয়া কি হ'ব আমাৰ ইয়াত যিহেতু কি হৈছে আমাৰ পজিটিভ টাৰ্মিনেল লাগি আছে। ঠিক আছে, এই পজিটিভ টাৰ্মিনেল লাগি থকাৰ কাৰণে কি হ'ব আমাৰ এইফালে কিছুমান কি হ'ব এনেকৈ ইলেক্ট্ৰন ফ্ল' কৰাৰ নিচিনা হ'ব বা কি ইয়াৰ পৰা এনেকৈ কিছুমান হোল ইয়ালৈ যোৱাৰ নিচিনা হ'ব। ঠিক আছে, আৰু যিহেতু কি হৈছে ইয়াত হেৰিটো চাইজটো যিহেতু সৰু হয় সেইকাৰণে কি হ'ব ইয়াৰ পৰা আমাৰ কমকৈ কি হ'ব এনেকৈ হোল এইফালে যোৱাৰ নিচিনা হ'ব বা কি ইয়ালৈ এনেকৈ কমকৈ ইলেক্ট্ৰন এই পজিটিভ টাৰ্মিনেলটোলৈ অহা নিচিনা হ'ব আৰু সেইকাৰণে কি হ'ব যেতিয়া আমাৰ ইয়াৰ পৰা হোলটো যাব সেই হোলৰ ডাইৰেকশ্যনটো কি হ'ব এটা আমাৰ কাৰেণ্ট প্ৰডিউচ হ'ব আৰু সেই কাৰেণ্টটো আটাইতকৈ মানে বহুত সৰু হয় আৰু সেই কাৰেণ্টটোৱে কি হ'ব আমাৰ বেছ কাৰেণ্ট হ'ব IB। ঠিক আছে, তোমালোকে বুজি পালা। মানে কি ক'লোঁ যেতিয়া কি হ'ব আমাৰ ইয়াত থকা ফ্ৰী ইলেক্ট্ৰনসমূহ যেতিয়া এইফালে মুভ কৰিছিলে তেতিয়া কি হৈছিলে পি ৰিজনত থকা হোলখিনিৰ লগত কি হৈছিলে ৰিকম্বাইন হৈছিলে আৰু যেতিয়া ৰিকম্বাইন হৈছিলে তেতিয়া কি হ'ব ইলেক্ট্ৰনখিনি এইফালে যাওঁতে এইটো হৈছে পজিটিভ টাৰ্মিনেল এইফালেও কিছুমান কি হ'ব এনেকৈ ইয়াৰ পৰা এনেকৈ এইটো এইফালে কি হ'ব ইলেক্ট্ৰন অহা নিচিনা লাগিব আৰু সেইকাৰণে কি কমকৈ ইলেক্ট্ৰন আহিব আৰু সেইকাৰণে কি হ'ব এইফালে কমকৈ ইলেক্ট্ৰন অহা মানে কি এইফালে আমাৰ হোল যোৱা। সেইকাৰণে কি হ'ব এইফালে এই হোলৰ ডাইৰেকশ্যনতে কি হ'ব এইফালে যিহেতু পজিটিভ আছে এইফালে কি হ'ব হোলৰ ডাইৰেকশ্যন হ'ব আৰু সেই হোলৰ ডাইৰেকশ্যনতে কি হ'ব আমাৰ বেছ টাৰ্মিনেলত এটা কি হ'ব কাৰেণ্ট আহিব সৰুকৈ, সেই কাৰেণ্টকে আমি কি বুলি ক'ম বেছ কাৰেণ্ট বুলি ক'ম। ঠিক আছে, এতিয়া কি হ'ব যেতিয়া আমাৰ এইখিনি কি হৈছিলে ইয়াত থকা ইয়াত আছিলে এইখিনি মডাৰেটলি ড'প আৰু যেতিয়া এইখিনি ইয়ালৈ মুভ কৰিছিলে মানে কি ইয়াক যিহেতু এইফালে পুছ কৰিছিলে সেইকাৰণে কি হ'ব ইয়াত আমাৰ এইফালে কি হ'ব চাৰ্জ কেৰিয়াখিনি এইফালে গুচি আহিলে, হয়নে? এইফালে যেতিয়া চাৰ্জ কেৰিয়াখিনি আহিছিলে তেতিয়া কি হ'ব ইয়াত যিহেতু কি আছে আমাৰ এই যিটো ভল্টেজ বেটেৰী লাগি আছে কি হৈছে আমাৰ এই এন টাইপ লগত পজিটিভ টাৰ্মিনেল যিহেতু এইটো ৰিভাৰ্ছ বাইছ হৈছে এইটো হৈছে আমাৰ কি ফৰৱাৰ্ড বাইছ
এইটো হৈছে কি আমাৰ ৰিভাৰ্ছ বাইছ এইটো যেহেতু ৰিভাৰ্ছ বাইছ হৈছে সেইকাৰণে কি কৰিব আমাৰ এই পজিটিভ টাৰ্মিনেলটো কি কৰিব আমাৰ ইলেক্ট্ৰনখিনি এফালে টানিব আৰু যেতিয়া আমাৰ ইলেক্ট্ৰনখিনি এফালে টানিব তেতিয়া কি হ'ব ইলেক্ট্ৰনৰ অপজিটত কি হ'ব এটা কাৰেণ্ট প্ৰডিউচ হ'ব আৰু সেই কাৰেণ্টটোকে আমি কি বুলি ক'ম এতিয়া এই কালেক্টৰ টাৰ্মিনেলৰ কাৰণে কালেক্টৰ কাৰেণ্ট বুলি ক'ম IC ঠিক আছে মানে কি হৈ গ'ল এইফালে আছে পজিটিভ টাৰ্মিনেল দেখিছানে এই পজিটিভ টাৰ্মিনেলটো কি হ'ব এইফালে এনেকৈ ইলেক্ট্ৰন এনেকৈ টানিব ঠিক আছে যেতিয়া আমাৰ ইলেক্ট্ৰনখিনি টানিব এইফালে ডাইৰেকশ্যনটো কি ইলেক্ট্ৰন ডাইৰেকশ্যন আমাৰ এইফালে হ'ব ফ্ৰী ইলেক্ট্ৰন ডাইৰেকশ্যন এইফালে হোৱাৰ কাৰণে কি হয় আমি জানো যে কি ইলেক্ট্ৰনৰ অপজিটত কি হয় আমাৰ কাৰেণ্ট আহে মানে কি হ'ব এইফালে হোলৰ ডাইৰেকশ্যন হ'ব আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত এই কালেক্টৰ টাৰ্মিনেলটোত যিটো কাৰেণ্ট প্ৰডিউচ হ'ব সেই কাৰেণ্টটো কি হ'ব আমাৰ IC আৰু সেইটো কি হ'ব আমাৰ কালেক্টৰ কাৰেণ্ট হ'ব ঠিক আছে এইখিনি আছিলে কি আমাৰ এই NPN ট্ৰানজিষ্টৰটো কি কাৰেণ্টৰ কথা ঠিক আছে আৰু কি হ'ব সেইকাৰণে যেতিয়া আমাৰ এইখিনি এইফালে টানিব তেতিয়া কি হ'ব ইয়াৰ পৰা এনেকৈ ইলেক্ট্ৰন ওলাই যোৱাৰ নিচিনা হ'ব মানে কি সেইকাৰণে ইলেক্ট্ৰনৰ অপজিট কি হ'ব এটা কাৰেণ্ট প্ৰডিউচ হ'ব এইটোৱে হ'ব ঠিক আছে হ'ল এইটো ইমানলৈকে বুজি পালা এতিয়া যদি কি কৰোঁ আমি যদি চিম্বলিকেলি ইয়াক যদি এনেকৈ বুজাওঁ তেতিয়া কি হ'ব ইয়াত আমাৰ কি হ'ল এইফালে এনেকৈ কাৰেণ্টটো থাকিব মানে কি হৈছে এইফালে কাৰেণ্টটো এনেকৈ ওলাই গৈছে দেখিছা নহয় NPNত কি হৈছিলে আমাৰ যে কাৰেণ্টটো এইফালে ওলাই আহিছিলে হয়নে এনেকৈ বেছৰ পৰা এনেকৈ ওলাই অহা নিচিনা লাগে মই কৈছিলোঁ যোৱা ভিডিঅ'ত বুজাইছিলোঁ মই এই চিম্বলটোক আমি কেনেকৈ দিব লাগে PNP আৰু NPNক হয়নে যেহেতু কাৰেণ্টটো এনেকৈ ওলাই আহিছে সেইকাৰণে কি হ'ব আমাৰ এইফালে IE হ'ব যিহেতু এমিটাৰ হয় ঠিক আছে এইটো হ'ব আৰু সেইকাৰণে কি হ'ব আমাৰ বেছৰ ফালে কি হ'ব কাৰেণ্টটো এইফালে আহিব IB আৰু তেনেকৈ কালেক্টৰ ফালে কি হ'ব এইফালে IC মানে কি হ'ব আমাৰ এতিয়া কেনেকুৱা নিচিনা লাগিব যে কি এইফালে আহিছিলে আমাৰ বেছ কাৰেণ্টটো এইফালে আছিলে কালেক্টৰ কাৰেণ্ট দুইটা লগ হৈ কি হৈছে মানে আমি এমিটাৰ ফালে ওলাই আহিছে আৰু সেইকাৰণে আমাৰ ইয়াত কি বুলি কোৱা হয় যে এমিটাৰ কাৰেণ্ট ইকুৱেল টু কি বুলি ধৰা হয় যে বেছ কাৰেণ্ট প্লাছ কালেক্টৰ কাৰেণ্ট ঠিক আছে মানে কি হৈ গ'ল এইফালৰ পৰা বেছ কাৰেণ্ট গৈছিলে এইফালৰ পৰা কালেক্টৰ কাৰেণ্ট আহিছিলে দুইটা কম্বাইন হৈ কি হ'ল আমাৰ এনেকৈ এমিটাৰ কাৰেণ্ট প্ৰডিউচ হ'ল ঠিক আছে মানে কি হ'ব সেইকাৰণে IE ইকুৱেল টু IB প্লাছ IC এইটো কি হৈছে এটা আমাৰ ফৰ্মুলা ঠিক আছে মানে কি হ'ব যে এমিটাৰ কাৰেণ্টটো কিহৰ কাৰণে আহিব বেছ কাৰেণ্ট আৰু কালেক্টৰ কাৰেণ্টটো কি হ'ব আমাৰ চামৰ কাৰণে আহিব মানে কি দুইটা লগ হৈ আহিব ঠিক আছে সেইকাৰণে IE মানে কি হৈছে ইয়াত এমিটাৰ কাৰেণ্ট ঠিক আছে IB মানে হৈছে কি বেছ কাৰেণ্ট আৰু IC মানে কি হৈছে আমাৰ কালেক্টৰ কাৰেণ্ট ঠিক আছে এনেদৰে কি কৰে NPN ট্ৰানজিষ্টৰে কি কৰিব এক কৰিব এক নম্বৰ আছিলে এইটো লিখি ল'বা তোমালোকে NPN ট্ৰানজিষ্টৰ বুলি হ'ল এতিয়া বুজি পালা NPN ট্ৰানজিষ্টৰ কেনেদৰে কাৰেণ্টটো প্ৰডিউচ কৰিব ঠিক আছে এতিয়া আমি চাম যে কি PNP ট্ৰানজিষ্টৰ কেনেদৰে কাৰেণ্টটো প্ৰডিউচ কৰিব ঠিক আছে মানে কি ইয়াত কাৰেণ্টটো কেনেকৈ ওলাব হ'ব বাকী PNP ট্ৰানজিষ্টৰ কেনেদৰে এক কৰিব হ'ব তোমালোকেতো প'জ কৰি দেখো আঁকি ল'বা এইটো বুজি পোৱা নহয় একশ্যনটো এইখিনি তোমালোকে লিখিবা দুই নম্বৰ লিখি লওঁ যে কি PNP ট্ৰানজিষ্টৰ যেতিয়া আমাৰ কি হ'ব PNP ট্ৰানজিষ্টৰ হ'ব আৰু এটা কথা তোমালোকে সদায় মনত ৰাখিবা যে কি এই এমিটাৰ টাৰ্মিনেলটো সদায় ইনপুটত থাকিব আৰু কালেক্টৰ টাৰ্মিনেলটো কি যিহেতু ই কালেক্ট কৰে ফ্ৰী চাৰ্জ ক্ৰিয়াখিনি সেইকাৰণে কি হ'ব ই আউটপুটত থাকিব ঠিক আছে আৰু যিহেতু এইটো আৰু কি হৈছে আমাৰ ইয়াত এইটো ফৰৱাৰ্ড বাইছ হোৱাৰ কাৰণে কি হ'ব ইয়াৰ আমাৰ ৰেজিষ্টেঞ্চটো কম হ'ব আৰু ৰিভাৰ্ছ বাইছ হোৱাৰ কাৰণে কি হ'ব কালেক্টৰ টাৰ্মিনেলৰ ফালে আমাৰ কি হ'ব ৰেজিষ্টেঞ্চটো বেছি হ'ব এটা কি হ'ব আমাৰ যদি NPN ট্ৰানজিষ্টৰ হয় তেতিয়া কি হ'ব NPN যদি হ'বলৈ হয় তেতিয়া আমাৰ কেনেকুৱা হ'ব ডায়েগ্ৰামটো তোমালোকে বেলেগকৈ আঁকি লোৱা NPN ট্ৰানজিষ্টৰ কাৰণে এইকেইটা চেঞ্জ হৈ যাব PNP কাৰণে আহিব দিয়া কি হ'ব আমাৰ PNP কাৰণে যে এইটো চেঞ্জ হ'ব হয়নে কি হ'ব আমাৰ এতিয়া কাৰেণ্টটো মোহাই দিয়া এতিয়া কি হ'ব এতিয়া আমাৰ ইয়াৰ ডায়েগ্ৰামটো এনেকুৱা হ'ব এইটো কি হৈছে আমাৰ PNP এইফালে থাকিব P এইফালে থাকিব N এইফালে থাকিব P হ'ল আমি জানো যে কি P টাইপত কি থাকে মেজৰিটি চাৰ্জ কৰি হোল থাকে সেইকাৰণে কি হ'ব আৰু যিহেতু কি হৈছে এমিটাৰ জাংচনটো কি হয় আমাৰ এমিটাৰ টাৰ্মিনেলটো যিহেতু হাইলি ডোপড হয় সেইকাৰণে কি হ'ব আমাৰ এমিটাৰ পাৰ্টটোত আমাৰ হাইলি মানে কি বেছিকৈ কি থাকিব হোল থাকিব ঠিক আছে আৰু কি হ'ব আমাৰ যিহেতু N টাইপটো ইয়াত কি হৈছে বেছ হৈছে আৰু সেইটো কি হ'ব লাইটলি ডোপড হ'ব আৰু তাত সেইকাৰণে কি থাকিব ফ্ৰী চাৰ্জ কেৰিয়াৰ হিচাপে ইলেক্ট্ৰন থাকিব
হ'ল আৰু কি হ'ব আমাৰ যেহেতু এই কালেক্টৰ পাৰ্টটো কি আছে মডাৰেটলি ড্ৰপড হ'ব সেইকাৰণে কি হ'ব ইয়াত কমকে মানে মডাৰেটত কি থাকিব হোল থাকিব ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া আমি কি কৰিব লাগিব সদায় আমি জানো যে কি এমিটাৰ পাৰ্টটো আমি কি কৰিব লাগে ফৰৱাৰ্ড বাইজ কৰিব লাগে আৰু কালেক্টৰ পাৰ্টটো কি কৰিব লাগে আমি ৰিভাৰ্ছ বাইজ কৰিব লাগে আৰু সেইকাৰণে কি হ'ব এইফালে যদি ফৰৱাৰ্ড বাইজ কৰিবলৈ হয় পি লগত কি লাগিব পজিটিভটো লাগিব ঠিক আছে এইটো যে পজিটিভ টাৰ্মিনেল আছে নিগেটিভ টাৰ্মিনেল আৰু কি হ'ব এইটোক যদি আমি কি কৰিব লাগে ৰিভাৰ্ছ বাইজ যদি কৰিবলৈ হয় তেতিয়া কি হ'ব আমাৰ পি লগত নিগেটিভটো লগাব লাগিব নিগেটিভ পজিটিভ নিগেটিভ পজিটিভ নিগেটিভ পজিটিভ হ'ল এইটো পজিটিভ এইটো নিগেটিভ ঠিক আছে এতিয়া কি হ'ব আমি ইয়াত যদি কৰোঁ তেতিয়া কি হৈছিলে আমাৰ এইটো চাইড আমাৰ এমিটাৰ দেই এইটো এমিটাৰ এইটো কালেক্টৰ আগতো আঁকি ল'বা তেনেকৈ এমিটাৰ কালেক্টৰ বুলি লিখি ল'বা আৰু এইটো আছিলে বেছ আৰু এতিয়া আমি কি কৰিম ইয়াক পি এন পি কৰিম আৰু পি এন পি কৰিলে কি হয় আমাৰ কাৰেণ্টটো এমিটাৰ পৰা প্ৰৱেশ কৰে পিৰ পৰা কি হয় এইটো আছিলে পি এইটো আছিলে এন আৰু এইটো আছিলে পি হ'ল আৰু সদায় মনত ৰাখিবা পি এন পি ট্ৰানজিষ্টাৰত কি হয় আমাৰ এমিটাৰ পৰা কাৰেণ্টটো প্ৰৱেশ কৰিব বেছৰ ফালে এইফালে আহিব ঠিক আছে পি মানে প্ৰৱেশ মনত ৰাখিবা ঠিক আছে আৰু কি হ'ব সেইকাৰণে ইয়াক যদি কি কৰা হয় ফৰৱাৰ্ড বাইজ কৰা হয় তেতিয়া কি কৰিব লাগিব আমি পি লগত পজিটিভ টাৰ্মিনেল দিব লাগিব আৰু এনৰ লগত নিগেটিভ টাৰ্মিনেল পজিটিভ নিগেটিভ আৰু এইটো কি হ'ব আমাৰ এইফালে নিগেটিভ হ'ব আৰু এইফালে কি হ'ব আমাৰ পজিটিভ হ'ব এইটো পজিটিভ হ'ব এইফালে কি হ'ব নিগেটিভ হ'ব ঠিক আছে এইটো কি হৈ গ'ল আমাৰ ৰিভাৰ্ছ বাইজ হৈ গ'ল এতিয়া কি হ'ব ইয়াৰ আমাৰ একশ্যনটো কেনেকৈ হ'ব চাম এতিয়া কি হৈ গ'ল আমাৰ এইটো হৈছে যিহেতু ফৰৱাৰ্ড বাইজ সেইকাৰণে কি হ'ব ইয়াত আমাৰ পজিটিভ আছে আৰু এইফালে কৈছে হোল আছে আৰু আমি জানো যে কি হোলবোৰে কি হিচাপে বিহেভ কৰে পজিটিভ চাৰ্জ কি হিচাপে বিহেভ কৰে আৰু সেইকাৰণে কি হ'ব এই পজিটিভ টাৰ্মিনেলটোৱে কি কৰিব আমি হোলখিনি এইফালে ঠেলিব ঠিক আছে মানে কি পুছ কৰিব আৰু যেতিয়া ঠেলিব তেতিয়া কি হ'ব এইখিনি এইফালে যাব হ'ল আৰু এইখিনি যেতিয়া এইফালে যাব তেতিয়া কি হ'ব ইয়াত আমাৰ কি আছে এন টাইপত ফ্ৰী ইলেক্ট্ৰনছ মানে কি বেছখিনি কি হৈছে আমাৰ এন টাইপ হৈছে আৰু তাত কি থাকিব ফ্ৰী চাৰ্জ কেৰিয়াৰ আমাৰ যে ইলেক্ট্ৰন থাকিব হয়নে আৰু ইলেক্ট্ৰনখিনি কি হ'ব সেইকাৰণে এই হোলৰ লগত কি কৰিব আমাৰ ৰিকম্বাইন হ'ব আৰু ৰিকম্বাইন হোৱাৰ কাৰণে কি হ'ব এইফালে আমাৰ ইলেক্ট্ৰনৰ ফ্ল' হ'ব ঠিক আছে এইফালে আমাৰ যেতিয়া ইলেক্ট্ৰনৰ ফ্ল' হ'ব আৰু কি হ'ব সেইকাৰণে ইলেক্ট্ৰনখিনি কি হ'ব ইলেক্ট্ৰন এনেকৈ লিখিছোঁ এই ইলেক্ট্ৰনবোৰ কি হ'ব আমাৰ এইফালে ফ্ল' হ'ব মানে কি যিহেতু আমাৰ এই হোল আৰু ইলেক্ট্ৰন ৰিকম্বাইন হ'ব মানে কি হ'ব হোলখিনি যদি এইফালে আহে ইলেক্ট্ৰনখিনি এইফালে যোৱাৰ নিচিনা লাগিব আৰু সেইকাৰণে কি হ'ব আমাৰ এই হোলটো যিহেতু হৈছে এইফালে এই হোলৰ ডাইৰেকশ্যনত কি হ'ব এটা আমাৰ কাৰেণ্টটো প্ৰডিউচ হ'ব ঠিক আছে ইলেক্ট্ৰনখিনি এইফালে গ'ল সেইকাৰণে কি হ'ব ইলেক্ট্ৰনৰ অপজিটত কি হয় আমাৰ কাৰেণ্টটো আহে যে সেইকাৰণে কি হ'ব আমাৰ হোলখিনি এইফালে যোৱাৰ কাৰণে আমাৰ সেই হোলৰ ফালে এই এমিটাৰ টাৰ্মিনেলত কি হ'ব এটা কাৰেণ্টৰ প্ৰডিউচ হ'ব আৰু সেই কাৰেণ্টটোকে আমি কি বুলি ক'ম আই ই ঠিক আছে মানে কি হ'ল ই যিহেতু কি এইটো পজিটিভ টাৰ্মিনেলটোৱে ইয়াত থকা হাইলি ডোপ যিহেতু হয় সেইকাৰণে কি ইয়াত ফ্ৰী হোলৰ সংখ্যা বহুত বেছি আছিলে সেইকাৰণে কি হ'ব ই এইফালে পুছ কৰিব আৰু যেতিয়া পুছ কৰিব তেতিয়া কি হ'ব আমাৰ এইফালে কি থাকিব এন টাইপ থাকিব আৰু এই এন টাইপটোত আমাৰ ফ্ৰী চাৰ্জ কৰি কি থাকে ফ্ৰী ইলেক্ট্ৰন থাকে আৰু সেইকাৰণে কি হ'ব এই এন টাইপটোৰ পৰা এনেকৈ যাওঁতে কি হ'ব এই এন টাইপত থকা ইলেক্ট্ৰনসমূহ ৰিকম্বাইন হ'ব আৰু যেতিয়া ৰিকম্বাইন হ'ব তেতিয়া কি হ'ব আমাৰ এই আমাৰ ইলেক্ট্ৰনৰ হোলখিনি ৰিকম্বাইন হোৱাৰ ফলত এনেকৈ এইখিনি ফিল আপ হৈ যাব মানে কি এই ফ্ৰী ইলেক্ট্ৰনখিনি আমাৰ এইফালে মুভ কৰা নিচিনা লাগিব নে যেতিয়া কি হ'ব এইফালে মুভ কৰা নিচিনা লাগিব তেতিয়া কি হ'ব এইখিনি যেতিয়া ফিল আপ হ'ব তেতিয়া কি হ'ব এইফালে এনেকৈ মুভ কৰা নিচিনা লাগিব ইলেক্ট্ৰনটো আৰু সেইকাৰণে কি হ'ব আমাৰ এই ইলেক্ট্ৰনটো এইফালে যাবগৈ ইলেক্ট্ৰনটো এইফালে যোৱাৰ কাৰণে কি হ'ব আমাৰ ইলেক্ট্ৰনৰ অপজিটত এটা যিটো কাৰেণ্ট আহিব এমিটাৰ টাৰ্মিনেলত সেইটোকে কি বুলি কওঁ আমি এমিটাৰ কাৰেণ্ট বুলি কওঁ ঠিক আছে তাৰপিছত কি হ'ব যেতিয়া আমাৰ হোলখিনি কি হৈছিলে কি ইলেক্ট্ৰনখিনি কি হৈছিলে আমাৰ ৰিকম্বাইন হৈ গৈছিলে হোলৰ লগত তেতিয়া কি হ'ব আমাৰ ইয়াত আমাৰ ইলেক্ট্ৰনৰ সংখ্যা কমি আছিলে সেইকাৰণে কি হ'ব আমাৰ ইয়াত আছে কি নিগেটিভ টাৰ্মিনেল সেইকাৰণে কি ক'ব এই নিগেটিভ টাৰ্মিনেলটোৱে এইফালে কি কৰিব এনেকৈ ইলেক্ট্ৰন এইফালে পঠিয়াব ঠিক আছে বা কি তোমালোকে কি বুলি ক'ব পাৰা যিহেতু এইফালে নিগেটিভ আছে এইফালে থকা কিছুমান কি হোল এইফালে গুচি আহিব পাৰে আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ কি হ'ব এনেকৈ হোলৰ ডাইৰেকশ্যনত কি এটা কাৰেণ্ট প্ৰডিউচ হ'ব বেছত আৰু এই কাৰেণ্টটোকে আমি কি বুলি ক'ম বেছ কাৰেণ্ট বুলি ক'ম ঠিক আছে এইটো বুজি পালা নে মানে কি ক'লোঁ যিহেতু ইয়াত নিগেটিভ টাৰ্মিনেল আছে ইয়াত কি হৈছিলে আমাৰ এন টাইপত থকা এই ফ্ৰী ইলেক্ট্ৰনখিনি কি হৈছিলে এই হোলৰ লগত ৰিকম্বাইন হৈ গৈছিলে আৰু ফলত কি হৈছিলে ইয়াত আমাৰ ফ্ৰী ইলেক্ট্ৰন সংখ্যা কমি আহিছিলে আৰু সেইটো পূৰাবলৈ কি কৰিব আমাৰ নিগেটিভ টাৰ্মিনেল এইফালে এনেকৈ ইলেক্ট্ৰন পঠিয়াব বা কি হ'ব আমি কি বুলি ক'ব এইটো যিহেতু নিগেটিভ সেইকাৰণে কি হ'ব এইফালে আমাৰ যিহেতু হোলখিনি এইফালে মুভ কৰিছিলে সেইকাৰণে কি হ'ব ইয়াৰ কিছুমান হোল এইফালে এনেকৈ মুভ কৰিব কমকৈ আৰু সেই হোলৰ ডাইৰেকশ্যনতে কি হ'ব যিহেতু ইলেক্ট্ৰনখিনি এইফালে যায় বা কি হোলখিনি এইফালে আহে আমি জানো যে কি হোলৰ ডাইৰেকশ্যনতে সদায় কি হয় কাৰেণ্টটো প্ৰডিউচ হয় আৰু সেইকাৰণে কি হ'ব আমাৰ এই বেছ টাৰ্মিনেলত এটা সৰুকৈ কাৰেণ্ট প্ৰডিউচ হ'ব হোলৰ ডাইৰেকশ্যনত সেইটোৱে কি হ'ব আমাৰ কাৰণে বেছ কাৰেণ্ট হ'ব ঠিক আছে ইমানকৈ বুজি পালা এইটো হ'লে আমাৰ বেছ কাৰেণ্ট তাৰপিছত কি হ'ব যেতিয়া আমাৰ এই হোলখিনি এইফালে মুভ কৰিব তেতিয়া কি কৰিব এইটো আমাক কি কৰি থোৱা আছিলে ৰিভাৰ্ছ বাইজ কৰি থোৱা আছিলে ৰিভাৰ্ছ বাইজ কৰি থোৱাৰ কাৰণে কি হ'ব আমাৰ এইফালে থকা ফ্ৰী ইলেক্ট্ৰনখিনি কি ফ্ৰী হোলখিনি কি হৈছিলে আমাৰ এইফালে মুভ কৰিছিলে এনেকৈ ইয়ালৈ গুচি আহিছিলে
আৰু ইয়ালৈ গুচি অহাৰ কাৰণে কি হ'ব আমাৰ ইয়াত যেহেতু নিগেটিভ টাৰ্মিনেল আছে এইখিনি কেনেকৈ টানিব এইফালে নিজৰ ফালে ঠিক আছে আৰু যেতিয়া টানিব এইফালে কি হ'ব আমাৰ হোলৰ ডাইৰেকশ্যনটো এইফালে হ'ব বাকী এই ইলেক্ট্ৰনখিনি এইফালে গৈ কি ৰিকম্বাইন কৰিব বুলি ক'ব পাৰা তোমালোকে ঠিক আছে ইয়াত যেহেতু নিগেটিভ টাৰ্মিনেল আছে তেতিয়া তোমালোকে কি বুলি ক'ব পাৰা এই নিগেটিভ টাৰ্মিনেলৰ কাৰণে কি হ'ব ইয়াত থকা ইলেক্ট্ৰনখিনিয়ে ইয়ালৈ গৈ ৰিকম্বাইন কৰিব বাকী আমাৰ ইয়াত থকা হোলখিনিক এই নিগেটিভ টাৰ্মিনেলটোৱে এইফালে এনেকৈ টানিব আৰু যিহেতু কি ইলেক্ট্ৰনখিনি এইফালে যোৱা বা কি হোলখিনি এইফালে অহা মানে কি হোলৰ ডাইৰেকশ্যনতে আমাৰ কি হয় কাৰেণ্টটো প্ৰডিউচ হয় আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত যিটো কাৰেণ্ট আহিব সেইটো কি হ'ব আমাৰ এনেকৈ তললৈ হ'ব আৰু এই যিহেতু ই ক'ত আহিছে কালেক্টৰ টাৰ্মিনেলত আহিছে সেইকাৰণে কি হ'ব আমাৰ এই কাৰেণ্টটোক আমি কি বুলি ক'ম IC বুলি ক'ম ঠিক আছে আৰু সেইকাৰণে কি হ'ব ইয়াত আমাৰ কাৰেণ্টৰ ডাইৰেকশ্যনটো কি হ'ব এইফালে ওপৰলৈ হ'ব IE ঠিক আছে আৰু কি হ'ব আমাৰ IBটো তললৈ আহিব আৰু ICটো এইফালে ঠিক আছে মানে কি হ'ব এইটো যিহেতু কি হৈছিলে আমাৰ এইখিনি হোলখিনি এইফালে পুছ কৰিছিলে হোলখিনিক পুছ কৰাৰ কাৰণে কি হৈছিলে আমাৰ এইফালে ইয়াত কি আছিলে এন টাইপত আমাৰ ফ্ৰী ইলেক্ট্ৰনখিনি আছিলে সেইকাৰণে কি এইখিনি ৰিকম্বাইন হৈ গৈছিলে ৰিকম্বাইন হৈ যোৱা মানে কি এই ইলেক্ট্ৰনখিনি এইফালে মুভ কৰা নিচিনা লাগিব আৰু সেইকাৰণে কি হ'ব আমাৰ ইলেক্ট্ৰনখিনি এইফালে অহা নিচিনা লাগিব আৰু হোলখিনি এইফালে যিহেতু যাব আমি জানো যে কি সদায় হোলৰ ডাইৰেকশ্যনতে আমাৰ কি হয় কাৰেণ্টটো প্ৰডিউচ হয় আৰু সেইকাৰণে কি হ'ব আমাৰ এমিটাৰ টাৰ্মিনেলত যিটো আমাৰ কাৰেণ্ট প্ৰডিউচ হ'ব সেইটো IE সেইটো কোনফালে হ'ব আমাৰ হোলৰ ডাইৰেকশ্যন আৰু সেইকাৰণে কি হোলৰ ডাইৰেকশ্যনটো যিহেতু এইফালে হৈছে সেইকাৰণে কি হ'ব এইটো ওপৰলৈ আহিব ঠিক আছে আৰু যিহেতু কি হৈছিলে আমাৰ ইয়াত সেইখিনি ফ্ৰী ইলেক্ট্ৰনখিনি ৰিকম্বাইন হৈ গৈছিলে সেইকাৰণে কি হৈছিলে আমাৰ ইয়াত আমাৰ ফ্ৰী ইলেক্ট্ৰন সংখ্যা কমিছিলে আৰু তাকে পূৰাবলৈ কি কৰিব এই নিগেটিভ টাৰ্মিনেলটো ইয়ালৈ ইলেক্ট্ৰন পঠিয়াব বা কি বুলি ক'ব পাৰা তোমালোকে ইয়াত যিহেতু নিগেটিভ টাৰ্মিনেল আছে সেইকাৰণে কি এইফালে যিহেতু কি হৈছিলে আমাৰ হোলখিনি মুভ কৰিছিলে সেইকাৰণে কি ইয়াৰ কিছুমান হ'ল এইফালে কমকৈ এইফালে মুভ কৰিব আৰু সেইকাৰণে কি হ'ব হোলৰ ডাইৰেকশ্যনতে কি হ'ব আমাৰ এটা কাৰেণ্ট প্ৰডিউচ হ'ব বেছত বেছ টাৰ্মিনেলটো সেইকাৰণে কি হ'ব আমাৰ এই কাৰেণ্টটো কি বুলি ক'ম আমি বেছ কাৰেণ্ট বুলি ক'ম ঠিক আছে আৰু কি হৈছিলে আমাৰ বাকী যিহেতু এইখিনি ইয়াক ঠেলিছিলে এইফালে ইয়াত থকা হাইলি যিহেতু ড'প আছিলে বহুত ইয়াত ফ্ৰী হোল আছিলে সেই চাৰ্জ কেৰিয়াখিনি ইয়ালৈ যিহেতু গ'ল সেইখিনি কি কৰিলে ইয়াত থকা এইটো যিহেতু কি হৈছে ৰিভাৰ্ছ বাইছ হৈছে ইয়াত থকা নিগেটিভ টাৰ্মিনেলটো কি হৈছে এইফালে টানিলে আৰু এইফালে টনাৰ কাৰণে কি হ'ব আমাৰ হোলৰ ডাইৰেকশ্যনটা কাৰেণ্ট প্ৰডিউচ হ'ল সেইটো কি হ'ব আমাৰ কালেক্টৰ টাৰ্মিনেলত কালেক্টৰ কাৰেণ্ট বুলি ক'ম ঠিক আছে বাকী ইয়াত নিগেটিভ থকাৰ কাৰণে এইফালে আমাৰ ইলেক্ট্ৰন গৈ ইয়াক ৰিকম্বাইন হ'ব বুলি ক'ব পাৰা বাকী এইটো নিগেটিভ টাৰ্মিনেল হোৱাৰ কাৰণে এই হোলখিনিক এইফালে টানিলে বুলি ক'ব পাৰা আৰু যিহেতু কি হোলৰ ডাইৰেকশ্যনতে আমাৰ কাৰেণ্টটো প্ৰডিউচ হয় সেইকাৰণে কালেক্টৰ টাৰ্মিনেলৰ যিটো কাৰেণ্ট প্ৰডিউচ হ'ব হোলৰ ডাইৰেকশ্যন হ'ব আৰু সেইটোকে আমি কি বুলি ক'ম কালেক্টৰ কাৰেণ্ট ঠিক আছে আৰু ইয়াতো কি হৈছে চোৱা তোমালোকে যে IE তোমালোকে এডোখৰত লিখিব পাৰা IEটো ঠিক আছে IEটো এইফালে গ'ল এইফালে আহি কি হ'ল বেছ আৰু কালেক্টৰত এনেকৈ ভাগ হৈ গ'ল আৰু সেইকাৰণে ইয়াতো তোমালোকে কি বুলি লিখিব পাৰা যে কি IE = IB + IC ঠিক আছে মানে কি হ'ব এতিয়া আমাৰ যে দুইটা ট্ৰানজিষ্টৰ কাৰণে আমাৰ এমিটাৰ কাৰেণ্টটো ছেম হ'ব মানে কি হ'ব যে এইফালে এমিটাৰ কাৰেণ্টটো আহিলে কি হ'ব ইয়াত আমাৰ বেছ আৰু কালেক্টৰত কি হ'ল এনেকৈ ভাগ হৈ গ'ল সমান ঠিক আছে মানে কি সমান নহয় মানে আমাৰ বেছ টাৰ্মিনেলত কি হয় কাৰেণ্টটো কম হয় আৰু কালেক্টৰত বেছি হ'ব ঠিক আছে যিহেতু কি ইয়াৰ ৰেজিষ্টেঞ্চটো বেছি হ'ব ইয়াৰ কাৰেণ্টটো বেছি হ'ব ঠিক আছে আৰু যিহেতু ইয়াৰ বহুত সৰু হয় বেছটো সেইকাৰণে কি হ'ব ইয়াৰ কাৰেণ্টটো কম হয় ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ এই এমিটাৰ কাৰেণ্টটো এই বেছলৈ আৰু কালেক্টৰলৈ এনেকৈ কি ভাগ হৈ যাব ঠিক আছে মানে কি এইফালে অকণমান পাৰ্ট যাব এইফালে অকণমান পাৰ্ট যাব ঠিক আছে সেইকাৰণে কি হ'ব ইয়াত আমাৰ কাৰেণ্টটো কেনেদৰে বুজা যায় IE = IB + IC ছেম ঠিক আছে এইখিনি তোমালোকে লিখি লোৱা বা আঁকি লোৱা হ'ব এইখিনি আছিলে কি আমাৰ একশ্যন অফ ট্ৰানজিষ্টৰ হ'ল এতিয়া আমি কি কৰিব পাৰোঁ এতিয়া আমাৰ ট্ৰানজিষ্টৰটোক আমি তিনিটা প্ৰকাৰে ল'ব পাৰোঁ ঠিক আছে মানে কি আমাৰ এই কনফিগাৰেশ্যন আমাৰ ট্ৰানজিষ্টৰৰ কাৰণে তিনিটা আছে ঠিক আছে এটা আছিলে কি আমাৰ এটা হ'ব কমন এমিটাৰ হ'ব এটা হ'ব কমন বেছ আৰু এটা হ'ব কমন কালেক্টৰ মানে কি আমি এই কমনটো কেলৈ ল'ব লাগিব যিহেতু ইয়াত কি আছে বেছটো আছে দেখিছে বেছটো আমাৰ ইনপুট টাৰ্মিনেলৰ লগত আছে দেখিছে নহয় ইনপুটৰ ফালেও আছে আউটপুটৰ ফালেও আছে এইটো হৈছে আউটপুট এইটো হৈছে ইনপুট সেইকাৰণে কি হৈছে ইয়াত আমি বেছটো কমন লৈছোঁ আৰু যদি ইয়াত কি কৰা হয় এমিটাৰটো কমন লোৱা হয় তেতিয়া তাক আমি কি বুলি ক'ম কমন এমিটাৰ ইয়াত যিহেতু বেছটো কমন হৈছে কি বুলি ক'ম ইয়াক কমন বেছ কনফিগাৰেশ্যন বুলি ক'ম আৰু যদি কি কৰা হয় ইয়াত আমাৰ এমিটাৰটো যদি কমন লোৱা হয় তেতিয়া আমি তাক কি বুলি ক'ম কমন এমিটাৰ বুলি ক'ম ঠিক আছে আৰু আমাৰ চিলেবাছত কি আছে কমন এমিটাৰ কথা আছে ঠিক আছে আৰু সেইকাৰণে কি কৰিম আমি ইয়াত আজি আমি কি কৰিম যে আমি সেই কনফিগাৰেশ্যনকেইটা কি হয় চাম আৰু সেই কনফিগাৰেশ্যনকেইটা কি কৰিম আমি ড্ৰ কৰিম ঠিক আছে আজি আমি শিকিম যে কি আমি ট্ৰানজিষ্টৰ এটা কনফিগাৰেশ্যন কেনেকৈ ড্ৰ কৰিব লাগে হ'ব তোমালোকে প'জ কৰি আঁকি লোৱা ঠিক আছে এইটো মোহাৰি দিওঁ এতিয়া হ'ব এতিয়া আমি কি কৰিম কি বুলি লিখি লোৱা তোমালোকে ওপৰত যে কি কনফিগাৰেশ্যন অফ ট্ৰানজিষ্টৰ ঠিক আছে আমাৰ চিলেবাছত আছে কমন এমিটাৰ আছে হ'ব আজি আমি শিকিম যে কি আমি কনফিগাৰেশ্যনটা কেনেদৰে আঁকিম ঠিক আছে আৰু বাধা ভালকৈ মোহাৰি লৈছোঁ এতিয়া তোমালোকে লিখা যে configuration of transistor configuration
হ'ব এটা কি হ'ব আমাৰ ৰবা configuration of transistor হল এটা আমি কি হ'ব আমাৰ এক নম্বৰ কনফিগাৰেশনটো আমি লিখিম যে কি কমন বেস হ'ব এটো আমাৰ কমন বেসটো আকি থোৱা আছে এটা কমন কি হ'ব বেস মানে কি হ'ব বেসটো কমন হ'ব কমন বেস ট্ৰানজিস্টৰ আৰু ইয়াক আমি কেনেদৰে ড্ৰ কৰিম কি হ'ব এটো আমাৰ পিএনপি ট্ৰানজিস্টৰ ঠিক আছে এটো কি হ'ব পিএনপি কমন বেস হ'ব কমন বেসটো কমন হৈছে মানে কি বেস কমন মানে কি আমাৰ বেসটো ইনপুট সাইডেও থাকিব আৰু আউটপুট সাইড থাকিব এখানে কি হ'ব আমাৰ বেসটো ইয়াত কমন হ'ব ঠিক আছে এতিয়া যদি কি কৰো আমি এনপিএন টো যদি ড্ৰ কৰো এটা কি হ'ব আমাৰ এনপিএন টো যদি ড্ৰ কৰো আমি এটা কেনেকুৱা হ'ব আমাৰ যে বেসটো কমন হৈছে এখানে কি হ'ব আমাৰ এডাল হৈছে বেস হয়নে লাগিব আৰু কি হ'ব ইয়াত আমি এটা ৰেজিস্ট্যান্স দি দিম আৰু আমি ৰেজিস্ট্যান্সটো এক্ৰছত কি কৰিম ইয়াত যে কাৰেন্টটো ফাইন্ড কৰিম ঠিক আছে আৰু কি হ'ব ইয়াত ৰবা এটো কি হৈছে আমাৰ এন পি এন আৰু এন পি এন মানে কি আমাৰ ইয়াত কাৰেন্টটো কি হ'ব বেসৰ পৰা এনেকৈ ওলাই যোৱাৰ নিচিনা হ'ব হয়নে পি এন পিত কি হয় প্ৰৱেশ কৰে এনেকৈ ওলাই যোৱাৰ নিচিনা হ'ব হল আৰু কি হ'ব এখানে ইয়াত আমাৰ কি থাকিব এটা কাৰেন্ট থাকিব মানে কি ইনপুট আমাৰ যেটো কাৰেন্ট হ'ব এই ৰেজিস্ট্যান্সটো একছত কি কৰিম উলিয়াম হ'ব আৰু যেহেতু কি হৈছে আমাৰ সদায় এই ইনপুটটো কি কৰিব লাগে ফৰৱাৰ্ড বাইস কৰিব লাগে হেকানে কি হ'ব আমাৰ ফৰৱাৰ্ড বাইস কৰিবলৈ হলে এন লগত কি নিগেটিভ লগাব লাগিব নিগেটিভ পজিটিভ ঠিক আছে আৰু কি হ'ব আমাৰ এটো ৰিভাৰ্স বাইস কৰিবলৈ হলে কি কৰিব লাগিব আমাৰ এন লগত পজিটিভ লগাব লাগিব এনে কি হ'ব আমাৰ পজিটিভ নিগেটিভ পজিটিভ নিগেটিভ পজিটিভ নিগেটিভ হল আৰু কি হ'ব আমাৰ এটো ফৰৱাৰ্ড বাইস হ'ব f.b বুলি লিখিছো আৰু এটো কি হ'ব আমাৰ ৰিভাৰ্স বাইস ঠিক আছে এটো হ'ব ইনপুট এটো হ'ব আউটপুট হল আৰু তোমালোকে মই দেখিবা এটো আমাৰ কি হৈছে ইয়াত এটো হৈছে এমিটাৰ এটো হৈছে বেস এটো হৈছে বেস আৰু এই কালেক্টৰ আৰু কমন বেস মানে কি আমাৰ এই ইনপুটটো কি হ'ব বেসটো থাকিব আৰু আউটপুটটো মানে বেসটো থাকিব ঠিক আছে আৰু কি হ'ব এতিয়া আমাৰ যে এই যেটো ৰেজিস্ট্যান্স হ'ব হেতু কি আমাৰ যেটো কালেক্টৰ এক্ৰছত আছে এখানে কি লিখিম আমি আৰসি বুলি লিখিম ঠিক আছে ৰেজিস্ট্যান্সটো কালেক্টৰত আছে এখানে কি আৰসি বুলি লিখিলো আৰু কি হ'ব আমাৰ যেটো ভোল্টেজ হ'ব হেতুক আমি কি বুলি লিখিম ভিসিসি বা ভিসিবি বুলি লিখিব পাৰে আমি যেহেতু কি এই কালেক্টৰ সাইডে আছে এখানে কি আমি ইয়াক ভিসিসি বুলি লিখিলো হ'ব ঠিক আছে ঠিক তেনে কি হ'ব আমাৰ এই যেটো আমাৰ ৰেজিস্ট্যান্স আছে ইয়াক আমি কি লিখিম আৰই বুলি লিখিম কাৰণ কেলে ই আমাৰ এমিটাৰ সাইডে আছে ঠিক আছে আৰু কি হ'ব আমাৰ যেটো বেটাৰি থাকিব তাক আমি কি বুলি লিখিম যে ভিইই মানে কি যেহেতু এমিটাৰ সাইডে আছে এখানে কি হ'ব আমাৰ ইয়াক আমি কি বুলি লিখিব পাৰো ভিইই বুলি লিখিব পাৰো ঠিক আছে এতিয়া আমি ইয়াটো অকমান মডিফাই কৰি দিও এটো যদি মডিফাই কৰো কি হ'ব আমাৰ এফালে কি থাকিব আমাৰ ৰেজিস্ট্যান্স থাকিব হল আৰু কি হ'ব আমাৰ আৰই বা স্মল ই বা ক্যাপিটেল দিব পাৰা এমিটাৰ ঠিক আছে আৰু কি হ'ব আমাৰ এফালে পজিটিভ নিগেটিভ থাকিব যেহেতু পি আছে এটো যেটো ফৰৱাৰ্ড বাইস হ'ব লাগিব হেকানে কি এফালে পজিটিভ থাকিব এফালে নিগেটিভ থাকিব হল পজিটিভ নিগেটিভ এটো কি হ'ব আমাৰ ভিইই বুলি লিখিব পাৰিম ভিইবি বুলি লিখিব পাৰা ঠিক আছে যেহেতু আমাৰ এমিটাৰ সাইড আছে আমি ইয়াক ভিইই বুলি লিখিব পাৰো হল আৰু কি হ'ব এফালে আমাৰ এটা ৰেজিস্ট্যান্স থাকিব আৰু এই ৰেজিস্ট্যান্সটো আমি কি লিখিম আৰসি বুলি ধৰিম ঠিক আছে কালেক্টৰ সাইডে আছে আৰু এটো কি হ'ব আমাৰ ইয়াক যদি ৰিভাৰ্স বাইস কৰিবলৈ হয় ইয়াক কি কৰিব লাগিব ইয়াত এফালে নিগেটিভ লগাব লাগিব নিগেটিভ পজিটিভ নিগেটিভ পজিটিভ নিগেটিভ পজিটিভ হল এটো নিগেটিভ এটো পজিটিভ আৰু ইয়াক আমি কি লিখাম ভিসিসি ঠিক আছে বা ভিসিবি বুলি ক'ব পাৰা হল এটো কি হ'ব আমাৰ ইয়াৰ কনফিগাৰেশনটো মানে কি ইয়াৰ ডায়াগ্ৰামটো কমন বেসৰ হ'ব এটো হ'ব এনপিএন আৰু আমাৰ কাৰেন্টটো কি হ'ব যেহেতু কি আছে আমাৰ এফালে কাৰেন্টৰ ফালে মানে কি কাৰেন্টৰ ফালে ওলাই গৈছে হেকানে কি ইয়া আমাৰ আই টো কোন ফালে আহিব এফালে আহিব এনপিএন ঠিক আছে আৰু হেকানে কি বেসটো আমাৰ এফালে ওপৰলৈ যাব আৰু কালেক্টৰ কি হ'ব এফালে আহিব মানে কি হ'ব আমাৰ এনপিএন এনেকৈ বেস কাৰেন্ট কালেক্টৰ কাৰেন্ট আৰু বেস কাৰেন্ট এনেকৈ লগ হৈ কি হয় আমাৰ এমিটাৰ কাৰেন্টটো আহে আৰু বাকি আমাৰ পিএনপিত কি হ'ব আমাৰ এমিটাৰ কাৰেন্টটো কি হ'ব এনেকৈ বেস কাৰেন্ট আৰু কালেক্টৰ কাৰেন্টটো এনেকৈ ভাগ হৈ যায় ঠিক আছে এনেকৈ কি কৰিব লাগিব আমি কমন বেসৰ ট্ৰানজিস্টৰ ডায়াগ্ৰামটো আঁকিব লাগিব কিন্তু মই নালাগে তথাপি মই দেখাই দিছো হ'ব এতিয়া আমি ড্ৰ কৰিম যে কি আমাৰ কমন এমিটাৰ ট্ৰানজিস্টৰটো কেনেকুৱা হ'ব ঠিক আছে এখানে তোমালোকে পজ কৰি আঁকি লোৱা মই এতিয়া মহাই দিম হল এটা আমি যদি কি কৰো কমন এমিটাৰ যদি কৰো তেতিয়া কেনেকুৱা হ'ব
কমন এমিটাৰ যদি লওঁ তেতিয়া কেনেকুৱা হ'ব NP নট বনাম এবাৰ এইফালে ঠিক আছে এটা কি ক'ব লাগিব আমি ইয়াত কমন যেতিয়া আমি এমিটাৰ ল'ম তেতিয়া কেনেদৰে ৰাখিম এই যদি কমন এমিটাৰ লোৱা হয় যে কি ক'ব লাগিব আমাৰ ৰবা to হ'ল এটা কি হ'ব আমাৰ যে যেতিয়া আমি কমন এমিটাৰ ল'ম তেতিয়া কি কৰিম আমি এফালে আমি বেসটো দিম ঠিক আছে বেস এফালে কালেক্টৰ থাকিব এফালে কি থাকিব এমিটাৰ থাকিব আৰু এই এমিটাৰটো কি হ'ব ইয়াত কমন হ'ব এনেকৈ ঠিক আছে মানে কমনটো সদায় এনেকৈ তললৈ থাকিব ৰবা অলপ ভালদৰে ৰাখি দিওঁ এইটো কি হ'ব আমাৰ এনেকৈ কমন হিচাপে আহিব হ'ল তাৰপিছত কি হ'ব এইটো আমাৰ বেছ হ'ব বেছটো আমাৰ ইয়াত লাগিব আৰু এইফালে কি হ'ব যিটো আহিব সেইটো আহিব কালেক্টৰটো মানে কি হ'ব ই এনেকৈ আহিব এতিয়া ঠিক আছে হ'ল ঠিক তেনেকৈ কি হ'ব এইটো আমি কি ৰাখিছোঁ NP ৰাখিছোঁ সেইকাৰণে কি হ'ব আমাৰ N এইটো হ'ব P এইটো হ'ব N হ'ল আৰু কি হ'ব যিহেতু আমি এমিটাৰটো যিহেতু কি লৈছোঁ এইটো Nটো ভিতৰত লিখোঁ এমিটাৰটো যিহেতু কি লৈছোঁ আমি কমন লৈছোঁ সেইকাৰণে কি হ'ব এইটো আমাৰ এমিটাৰ হ'ব এইটো আমাৰ কি হ'ব বেছ আৰু এইটো কি হ'ব আমাৰ কালেক্টৰ Nটো ভিতৰত লিখোঁ কি কালেক্টৰটো এটা আউটপুটত থাকিব হয়নে তো এনেকৈ ড্ৰ কৰিলোঁ হ'ল তাৰপিছত কি হ'ব আমাৰ কমন বেছ কি কমন এমিটাৰ কি যদি PNP আকৌ কি হ'ব আমাৰ ইয়াত আমাৰ কি আহিব বেছটো আহিব হ'ল এনেকৈ বেছটো আহিলে ওপৰত এনেকৈ কি যাব আমাৰ কালেক্টৰ যাব আৰু এইফালে কি হ'ব আমাৰ বেছ আহিব আৰু এমিটাৰ আহিব হয়নে বেছটো এইফালে আহিলে এইফালে কি হ'ব আমাৰ এতিয়া বেছ হ'ব আৰু যিহেতু এমিটাৰটো কি হৈছে আমাৰ কমন হৈছে সেইকাৰণে এমিটাৰ তলত আহিলে আৰু কালেক্টৰটো যিহেতু কি হ'ব কমন হোৱা নাই সেইটো কি ওপৰত আহিব আৰু সদায় মনত ৰাখিবা আমাৰ আউটপুটটো কি হয় সদায় কালেক্টৰ হয় হয়নে এনেকৈ আহিব হ'ল আৰু এটা কি হ'ব আমাৰ এতিয়া যে এইটো আছিলে কালেক্টৰ হ'ল এইটো কি হয় আমাৰ PNP হয় এইটো P এইটো N এইটো P হ'ল এতিয়া কি হ'ব আমাৰ PNP হোৱাৰ কাৰণে কি ক'ব লাগিব এতিয়া আমি জানো যে কি NPNত কি হয় NPNত আমাৰ কাৰেণ্টটো কি হয় বেছৰ পৰা কালেক্টৰ এমিটাৰ চাইড এনেকৈ ওলাই যায় হয়নে এনেকৈ ওলাই যায় তোমালোকে মনত ৰাখিবা দেই NPN আৰু PNP হেৰিটো ডিফাৰেঞ্চটো মানে সদায় কি হ'ব আমাৰ এই NPNত বেছৰ পৰা এনেকৈ এমিটাৰ ফালে কাৰেণ্টটো ওলাই যোৱাৰ নিচিনা হ'ব আৰু আমাৰ এই PNPত কি হ'ব সদায় যে এই কাৰেণ্টটো কি হ'ব সদায় এই এমিটাৰৰ পৰা সদায় প্ৰৱেশ কৰিব ঠিক আছে এনেকৈ প্ৰৱেশ কৰিব এমিটাৰৰ পৰা হ'ল এবাৰ সদায় কি হ'ব এনেকৈ কাৰেণ্টটো এমিটাৰৰ পৰা এনেকৈ প্ৰৱেশ কৰে P মানে প্ৰৱেশ তেনেকৈ মনত ৰাখিবা হ'ল এতিয়া কি হ'ব সেইকাৰণে এতিয়া হ'ল এতিয়া আমাৰ ইয়াত কাৰেণ্টৰ ডাইৰেকশ্যনটো কেনেকৈ হ'ব আৰু কি হ'ব লাগিব এতিয়া এইটো যিহেতু ফৰৱাৰ্ড বাইছ হয় আৰু এইটো কি হয় ৰিভাৰ্ছ বাইছ হয় আৰু সেইকাৰণে কি হ'ব এইটো আমাৰ ফৰৱাৰ্ড বাইছ আৰু এইটো কি হয় আমাৰ ৰিভাৰ্ছ বাইছ হ'ল আৰু ফৰৱাৰ্ড বাইছ কৰিবলৈ হ'লে কি কৰিব লাগিব আমাৰ P টাইপৰ লগত কি লাগিব পজিটিভ লগাব লাগিব সেইকাৰণে কি হ'ব এইটো পজিটিভ হ'ব টাৰ্মিনেলটো প্ৰথমটো P টাইপৰ লগত পজিটিভ লাগিব এইটো যিহেতু P সেইকাৰণে কি পজিটিভ নিগেটিভ হ'ল এইটো পজিটিভ এইটো নিগেটিভ আৰু সেইকাৰণে এইটো কি বুলি ক'ম যিহেতু বেছৰ চাইডে আছে সেইকাৰণে কি বুলি ক'ম আমি VBB বুলি ক'ম বা VBE বুলি ক'ব পাৰোঁ দেই বেছ এমিটাৰ ভল্টেজ বুলি ক'ব পাৰোঁ বা সেইকাৰণে বা কি বুলি ক'ব পাৰোঁ আমি যিহেতু বেছৰ চাইডে আছে সেইকাৰণে কি VBB বুলি ক'ম আৰু আমাৰ ৰেজিষ্টেঞ্চটো কি হ'ব আমাৰ RB হ'ব ঠিক আছে আৰু ইয়াত ৰেজিষ্টেঞ্চটো RC হ'ব আৰু যিটো আমাৰ কি হ'ব ইয়াত আছে কি আছে আমাৰ N আছে যে ইয়াক আমি যদি কি কৰিবলৈ হয় ৰিভাৰ্ছ বাইছ কৰিবলৈ হয় ইয়াক তেতিয়া আমি কি কৰিব লাগিব এনেকৈ এই Nৰ লগত পজিটিভটো লগাব লাগিব আৰু সেইকাৰণে কি হৈছে ইয়াত পজিটিভ ৰিভাৰ্ছ হৈ আছে হ'ল এইটো কি হ'ব আমাৰ পজিটিভ এইটো নিগেটিভ হ'ল এতিয়া কি হ'ব এতিয়া আমাৰ যে
এটা কি হ'ব সেইকাৰণে কাৰেণ্টটো আমাৰ কোনফালে যাব যিহেতু আমাৰ এই বেছৰ ফালৰ পৰা কি হয় এন পিনত কাৰেণ্টটো এইফালে ওলাই আহে সেইকাৰণে কি হ'ব আই ইটো এইফালে আহিব আই ই আৰু সেইকাৰণে কি হ'ব আই বিটো আমাৰ এইফালে হ'ব আৰু আই চিটো সেইকাৰণে কি হ'ব আমাৰ এইফালে হ'ব মানে কি আমাৰ আই চি আৰু আই বি লগ হৈ এন পিনত কি হয় কাৰেণ্টটো এই মিটাৰ ফালে এনেকৈ ওলাই যোৱাৰ নিচিনা হয়নে সেইকাৰণে কি হ'ব আমাৰ এইটো আই চি আহিব হ'ল এইটো হৈছে কি আমাৰ কমন এমিটাৰ এন পি এন ট্ৰানজিষ্টৰৰ ডায়েগ্ৰামটো হ'ল আৰু ইয়াত আমাৰ কি হ'ব যিহেতু কি হৈছে আমাৰ এইটো এন হৈছে এনত আমাৰ ফৰৱাৰ্ড বাইজ কৰিবলৈ হ'লে কি কৰিব লাগিব এনত আমাৰ নিগেটিভৰ লগত লগ লগাব লাগিব হয়নে নিগেটিভ পজিটিভ হ'ল নিগেটিভ পজিটিভ আৰু এইটো কি বুলি ক'ম আমি যিহেতু কি আছে বেছৰ ফালে আছে ভি বি বুলি ক'ম আৰু এইটো কি বুলি ক'ম ৰেজিষ্টেঞ্চটো আৰ বি বুলি ক'ম এইটো আৰ চি হ'ব আৰু এইটো কি হ'ব আমাৰ ভি চি চি হ'ব যিহেতু কালেক্টৰ ফালে আছে হ'ল আৰু ইয়াত আমাৰ কাৰেণ্টটো কেনেকৈ বুজাম যিহেতু আমাৰ এই এমিটাৰৰ পৰা ফালে প্ৰৱেশ কৰে সেইকাৰণে কি হ'ব এমিটাৰ কাৰেণ্টটো আমাৰ ভিতৰলৈ হ'ব ঠিক আছে আই ই আৰু এইফালে কি হ'ব আমাৰ এইফালে আহি পেলাই বেছ আৰু কালেক্টৰত কি বেলেগ হৈ যায় কাৰেণ্টটো সেইকাৰণে কি হ'ব আমাৰ বেছৰ ফালে কাৰেণ্টটো এইফালে আহিব আৰু কালেক্টৰ ফালে কি হ'ব আমাৰ এনেকৈ আহিব আই চি হ'ল এটা কি হ'ব আমাৰ এতিয়া আৰু কি হ'ল এইফালে পি লগত কি হৈছে আমাৰ এইফালে নিগেটিভ টাৰ্মিনেল লাগি আছে সেইকাৰণে কি হ'ব এইটো আমাৰ ৰিভাৰ্ছ বাইছ হ'ব ঠিক আছে এইফালে হ'ল এনেকৈ কি এইটো মই দিছোঁ এনেকৈ কি কৰিবলৈ হ'ব ইয়াৰ আমি ডায়েগ্ৰামসমূহ ড্ৰ কৰিব লাগিব ঠিক আছে তোমালোকেতো আঁকি লোৱা এইটো কাৰেণ্টটো বুজি পালা নহয় যিহেতু আমাৰ কি হয় এমিটাৰৰ পৰা কাৰেণ্টটো এনেকৈ সোমাই প্ৰৱেশ কৰে সেইকাৰণে কি হ'ব আমাৰ বেছ আৰু কালেক্টৰত কাৰেণ্টটো এনেকৈ ওলাই যায় যে সেইকাৰণে আমি এনেকৈ দেখুৱাইছোঁ কাৰেণ্টটো হ'ল এইটো আছিলে কি আমাৰ কমন এমিটাৰ ট্ৰানজিষ্টৰৰ ডায়েগ্ৰামটো যিহেতু ইয়াত কি আছে এমিটাৰটো ইনপুট আৰু আউটপুট দুইটাৰ কাৰণে কি হৈছে কমন হৈছে সেইকাৰণে আমি ইয়াক কি বুলি কওঁ কমন এমিটাৰ ট্ৰানজিষ্টৰ এইটো হৈছে ইয়াৰ ডায়েগ্ৰামটো আৰু আমি এই চেপ্টাৰটোত এইখিনি ডিছকাছ কৰিব মানে কি কমন এমিটাৰ ট্ৰানজিষ্টৰৰ কথা কি কৰিব লাগিব ডিছকাছ কৰিব লাগিব মানে কি আমাৰ ইয়াত চিলেবাছত কি আছে এইটো আছে হ'ব আৰু এটা আছে যে কি আমাৰ 3 নম্বৰ এইটো 2 নম্বৰ লিখি ল'বা এই 2 নম্বৰ আছিলে কমন এমিটাৰ ট্ৰানজিষ্টৰ তোমালোকে আঁকি ল'বা হ'ল আৰু এটা আছে কি আমাৰ যে কমন কালেক্টৰ ট্ৰানজিষ্টৰ বুলি আছে সেইটো তোমালোকক নালাগে এইটো তোমালোকক এতিয়া নুবুজাওঁ ঠিক আছে এইখিনি তোমালোকক কেতিয়া লাগিবগৈ তোমালোকে যেতিয়া হায়াৰ ষ্টাডি কৰিবা তেতিয়া লাগিব তোমালোক এতিয়া তোমালোক দৰকাৰ নাই এইখিনি সেইকাৰণে তোমালোকে এই দুটাকে জানি থোৱা এতিয়া ঠিক আছে আৰু এটা আছে কি তোমালোকে জানি থোৱা যে কি আৰু এটা থাকিব যে কি কমন এমিটাৰ ট্ৰানজিষ্টৰ হ'ব মানে কি ইয়াত আমাৰ এই কমন কালেক্টৰ ট্ৰানজিষ্টৰ কমন কালেক্টৰ ট্ৰানজিষ্টৰ মানে কি হ'ব যে আমাৰ এই কালেক্টৰটোত কি থাকিব এই কালেক্টৰটো কি হ'ব আমাৰ এই ইয়াত কমন থাকিব মানে কি ইনপুট আৰু আউটপুটৰ ফালে দুইফালে কি থাকিব আমাৰ কালেক্টৰটো কমন থাকিব ঠিক আছে এইখিনি তোমালোকে এতিয়া নালাগে হ'ব এইখিনি তোমালোকে আঁকি ল'বা এই দুটাৰ কাৰণে হ'ল ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুন গৈছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই টপিকটো ট্ৰানজিষ্টৰ কথা বুজি পালানে মানে কি ট্ৰানজিষ্টৰ একশ্যনৰ কথা বুজি পালানে আৰু আমি এই কনফিগাৰেশ্যনকেইটা কেনেকৈ ড্ৰ কৰিব লাগে বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ